এই ভিডিঅ'টো বিশেষকৈ যিসকলে পিটিকা খুব প্ৰিয় তেওঁলোকৰ বাবে আগবঢ়াইছোঁ। বনাইছিলোঁ পুৰা বিলাহী আৰু মাছৰ সৈতে পিটিকা। মই বিলাহীটো এইদৰে পুৰি ল'লোঁ। তাৰপিছতে মই মাছত নিমখ হালধি সানি লৈ একদম হাৰ্ড ফ্ৰাই কৰি লৈছোঁ, যাতে মাছৰ ভিতৰলৈকে ৰঙচুৱা হৈ যায়। পিঁয়াজটা সৰু সৰুকৈ কাটি ল'লোঁ। যিহেতু মাছটো পুৰি পিটিকা বনালে সোৱাদটো বেছি ভাল হয় ন। আৰু মাছ কেইপিচ মই এইদৰে গেছতে পুৰি লৈছোঁ, ফ্ৰাই কৰাৰ পিছতহে। যিহেতু ফ্ৰাই নকৰাকৈ এনেকৈ পুৰিলে গেছত ভালকৈ পুৰ নাখায়। এতিয়া বিলাহীৰ বাকলিখিনি গুচাই ল'লোঁ। এতিয়া আৰু মাছৰ কাঁইটখিনি গুচাই ল'লোঁ। যিহেতু বাহু মাছৰ তলপেটি ইমান কাঁইট নাথাকে তেনেকৈ, হ'লেও মই বাছি ল'লোঁ। তাৰপিছত ইয়াতে মই বাতিত লৈ লৈছোঁ পুৰা বিলাহীটো, পিঁয়াজখিনি পৰিমাণ অনুসৰি নিমখ দি লৈ ভালদৰে মাছখিনি ভাঙি গৈছে আৰু বিলাহীটো ভালকৈ মিলাই ল'লোঁ। এতিয়া যিসকলে পিটিকা খাই ভাল পায়, যদি আপোনালোকে পানী দিয়া ভাত খায়, পইতা ভাত খায়, এইদৰে খাব পাৰে। আৰু যিহেতু পিটিকাত মান ধনিয়া আৰু ভোট জলকীয়াই তাৰ সোৱাদটো আৰু অন্যতম কৰি তোলে ন, সেইবাবে মই দি দিছোঁ ভোট জলকীয়া, মান ধনিয়া আৰু কেঁচা তেল। আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব দেই। আৰু পেজটো যদি আপুনি ফাৰ্ষ্ট টাইম চাই আছে, প্লিজ ফ'ল' কৰি যাবচোন দেই, নাপাহৰিবচোন। মোৰ নামৰ কাষতে যে ব্লু কালাৰত ফ'ল' বুলি আছে, সেইটো টিপিহে যাব। আৰু এইদৰে এতিয়া ভাতৰ লগত পৰিৱেশন কৰক গৰমে গৰমে। বাই।